নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো আজিৰ দিনটোৰ চাৰিটাকৈ ভাল খবৰ। চাৰিটা ভাল খবৰ আপোনালোকৰ বাবে। ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি একদম ডাঙৰ মানুহ সকলোৰে বাবে চাৰিটা ভাল খবৰ ওলাই পৰিছে। তো সেই চাৰিটা ভাল খবৰনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাঞ্জি গগৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে মইনা নিযুত আঁচনিৰ ওপৰত। তো চৰকাৰে যে মইনা নিযুত আঁচনি নামেৰে এখন আঁচনিৰ শুভাৰম্ভণি কৰিছিলে, পঢ়ি থকা ল'ৰা ছোৱালীসকলক যে প্ৰত্যেক মাহে মাহে 1100 টকাকৈ দিম বুলি কৈছিলে প্ৰত্যেক মাহৰ 11 তাৰিখৰ দিনাখন। তো সেই আঁচনিখনৰ ধন 1 অক্টোবৰ তাৰিখৰ পৰা সোমাব বুলি কৈছে। মানে অহা মাহৰ 1 অক্টোবৰ তাৰিখৰ পৰা বেংকৰ একাউণ্টত ছোৱালীবিলাকৰ একাউণ্টত পইচা সোমাই পৰিব। আৰু আবেদন কৰিব কেনেকৈ? তো আপোনালোকে 6 আগষ্টৰ পৰা আবেদন কৰিব পাৰিব এই আঁচনিখনৰ বাবে। তো আজিৰে পৰা অৰ্থাৎ আজি 6 তাৰিখ নহয় জানো, আজি 6 তাৰিখৰ পৰা এই মইনা নিযুত আঁচনিখনৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰত্যেক মাহে 1100 টকাকৈ পঢ়ি থকা ছোৱালীসকলক প্ৰদান কৰিব। তো আপুনি যদি এগৰাকী ছোৱালী আৰু যদি পঢ়ি আছে তেন্তে আপোনালোকে 1100 টকাটোৰ কাৰণে আবেদন কৰিব পাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। বৰ্তমান সময়ত আমাৰ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে মেডিকেল কলেজ নাই। চৰকাৰী মেডিকেল কলেজ বৰ্তমান সময়ত আমাৰ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে নাই। লখিমপুৰত আছে, তেজপুৰত আছে, এনেকৈ কেইখনমান আছে, হয়নে নহয়? প্ৰত্যেকখন ডিষ্ট্ৰিক্টতো নাই। এতিয়া যদি লখিমপুৰৰ ছোৱালী এজনীয়ে যদি মেডিকেল পঢ়িবলৈ যায়, বাইচান্স যদি লখিমপুৰত ছিট নাপায়, বেলেগত যাব লাগে, দূৰত যাব লাগে। কিন্তু আমাৰ অসম চৰকাৰে এইটো এটা ভাল খবৰ ঘোষণা কৰিছে যে অসমত 25খন মেডিকেল কলেজ বহোৱা হ'ব। মানে নিজৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী নিজৰ ডিষ্ট্ৰিক্টতে পঢ়িব পাৰিব, বেলেগলৈ যোৱাৰ আৰু দৰকাৰ নাই। খৰচাটো কমিব ন, ঘৰৰ পৰা অহা যোৱা কৰি পঢ়া মানে খৰচা কিমান কমি গুচি যাব। বেলেগত গৈ পঢ়াৰ দৰকাৰ নাই আৰু। গতিকে 25খন মেডিকেল কলেজ বহাব, যাৰ ফলত নেকি ছিটো বৃদ্ধি পাব। এতিয়া যদি 200 ছিট আছে তেতিয়া আপোনাৰ 25খন বহালে আপোনাৰ 2000 ছিট হ'ব। ল'ৰা ছোৱালী বেছিকৈ পঢ়িব পাৰিব, বেছিকৈ ডক্টৰ হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। যিসকল লোকে নেকি হোম লোন, কাৰ লোন আৰু বিজনেছ লোন ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ভাল খবৰ আছে। ৰিজাৰ্ভ বেংকে এই বৰ্ষত 4 নম্বৰ বাৰৰ বাবে আপোনাৰ তেওঁলোকে ৰেপো ৰেটত কৰ্তন কৰিব বুলি জনাইছে। অৰ্থাৎ যিসকলে লোন ল'ব, বিজনেছ লোন হৈ গ'ল, হোম লোন হৈ গ'ল, কাৰ লোন হৈ গ'ল, তো তেওঁলোকে বেছিকৈ ৰেট অফ ইণ্টাৰেষ্ট ভৰিব নালাগে। কম ৰেট অফ ইণ্টাৰেষ্টত তেওঁলোকে লোন ল'ব পাৰিব বুলি জনাইছে। এইটো এটা বিৰাট মজা খবৰ। কিন্তু যিসকলে লোন ল'ম বুলি ভাবিছে এই বৰ্ষত, তো তেওঁলোকে কম দামতে লোন ল'ব পাৰিব। আগবাইছোঁ ইয়াৰ একেবাৰে শেষৰটো ভাল খবৰৰ ফালে। অৱশ্যে এইটো ভাল খবৰ হ'বনে নহয় নাজানো, আৰু আপোনালোকে জনাব এইটো ভাল খবৰ হয়নে নহয়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে জাতি ধৰ্মৰ কথা নাই, 3টা প্ৰজন্ম যিসকলৰ থাকিব অসমত, যিসকল খিলঞ্জীয়াৰ 3টা প্ৰজন্ম থাকিব, তো তেওঁলোকক বন্দুকৰ লাইচেঞ্চ দিব বুলি কৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যে ঘোষণা কৰিছিলে বন্দুকৰ লাইচেঞ্চ দিব বুলি, তো তাৰ ওপৰত তেখেতে জনাইছে যদি 3টা প্ৰজন্ম অসমতে আছে তেওঁলোকক এতিয়া লাইচেঞ্চ দিব অসম চৰকাৰে, বন্দুকৰ লাইচেঞ্চ। এতিয়া মৰা লাইচেঞ্চ নিদিয়ে, কিন্তু মানে মানুহক মাৰিবৰ কাৰণে লাইচেঞ্চ নিদিয়ে, আকৌ বন্দুকৰ লাইচেঞ্চে দিব। তো আপোনালোকক চলাবৰ কাৰণে লাইচেঞ্চ নহয়। তো বন্ধু বান্ধৱীসকল, এই 4টা ভাল খবৰ আপোনালোক সকলোৰে বাবে আজিৰ দিনটোত ওলাই পৰিছে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।